প্ৰিয় বন্ধুসকল, আমি আজি আহিছোঁ 100 বছৰীয়া এখনি ভাওনা বোকা যাত্ৰা ভাওনা চাবলৈ। এইখন ভাওনা হৈছে শকাইখঙীয়াত। এই ভাওনাৰ মহিমা আৰু তাৎপৰ্যৰ বিষয়ে আপোনালোকক সকলোকে বুজাই ক'ম। আমি এই ভাওনাখন চাবলৈ আহিছোঁ, আপোনালোকে অনুভৱ কৰিব পাৰিব, এই ভাওনাৰ মহত্ব জানিব পাৰিব। আহক আমি ভাওনাৰ মাজলৈ যাওঁ আৰু এই ভাওনাখনৰ বিষয়ে য'ত সামান্য গাঁৱৰ যুৱক এই কিছু কথা ক'ব। আপোনালোকক দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশটো। আমি আহিছোঁ বোকা যাত্ৰা ভাওনাৰ বিশেষ সবিশেষ আপোনালোকক জনাম। ইয়াৰ বোকা গ্ৰহণ কৰিলে পূৰ্ণ হ'ল, বোকা মৃত্যুৰ ক্ষেত্ৰত ল'লে পূৰ্ণ অৰ্জন হয় বুলি লোকবিশ্বাস আছে। আৰু ইয়াৰ মিঠৈ প্ৰসাদ খাই পূৰ্ণ অৰ্জন কৰিব পাৰি। বহুতে এই ভাওনাত অংশগ্ৰহণ কৰিবলৈ এই দূৰদৰ্শী ভক্ত হয়। বোকা যাত্ৰা ভাওনা আগবঢ়াই দিছোঁ। আমি আজি দিনে মোৰ ল'ৰা ছোৱালী নাই বুজিছা। আমি নন্দ ৰজাৰ ঘৰলৈ গৈ ঠিকছে অকণমান খাই আৰু সকলোকে নমস্কাৰ জনাইছোঁ। মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে কালি জন্মাষ্টমী হৈ গ'ল। আজি 100 বছৰীয়া এটা বোকা ভাওনাৰ কথা ক'ম। জন্মাষ্টমীৰ পাছত এখন গাঁৱৰ ৰাইজে বোকা ভাওনা পাতে। 100 বছৰ অতিক্ৰম কৰিছে। এই গাঁওখন আছে যোৰহাট জিলাৰ শকাইখঙীয়াত। এই গাঁওখনৰ বৈশিষ্ট্য আৰু এই বোকা ভাওনাৰ বৈশিষ্ট্যৰ বিষয়ে আমি জানিবলৈ এজন যুৱক মুৰি ছাত্ৰ, বৰ্তমান অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী কেশৱানন্দৰ কাষত মই উপস্থিত আছোঁ। কেশৱানন্দ, তোমালৈ নমস্কাৰ। ধন্যবাদ। ভালে আছা? তোমালোকৰ এই গাঁওখনত যে এইটো যিটো ভাওনা হয় বোকা ভাওনা, এই বিষয়ে অকণমান কোৱাচোন, আমাৰ বন্ধুসকলক জনাওঁ। এই বোকা ভাওনা আচলতে এইটো এটা আমাৰ বহুত পুৰণা পৰম্পৰা হয়, আৰু বৰ্তমান এতিয়া 100 বৰ্ষ গৈ গৈছে। হয়, আৰু এইবাৰ এইটো 100 বৰ্ষৰ প্ৰথম অনুষ্ঠান বোকা ভাওনা। এইটো আচলতে আমি সৰুৰ পৰাই দেখা আৰু তাৰ পৰাও যথেষ্ট আগৰ পৰাই এটা পৰম্পৰাগতভাৱে চলি অহা অনুষ্ঠান। আমাৰ দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠান থাকি হয়। প্ৰথম দিনাখনি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী যিটো, সেই জন্মাষ্টমীৰ লগত সংগতি ৰাখি আমাৰ ৰাতিলৈ এভাগী নাটক হয়, মানে ভাওনা হয়। কি ভাওনাখনৰ নাম? ভাওনাখনৰ নামটো হৈছে শ্ৰীকৃষ্ণৰ জনম যাত্ৰা। জনম যাত্ৰা। এটা ভাওনাখনত শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কেতিয়ালৈকে দেখুৱায়? তাত আমাৰ যিটো আমাৰ সকলোৰে ৰাস দেখিছে, ৰাসৰ যিটো কংসালয় ছেটটো থাকে, কংসালয়ৰ দৃশ্যটো, কংসালয়ৰ পৰা নন্দালয়লৈকে সেইখিনি থাকে। আৰু মানে কৃষ্ণ জন্ম হয় আৰু কৃষ্ণ জন্ম হয়, শিশু কৃষ্ণৰ অৱস্থাতেই নাটভাগৰ জমনি গাব। দিনত হয় আমাৰ যি নন্দোৎসৱ, সেই নন্দোৎসৱত তাতো এভাগী নাট থাকে। সেই নাটভাগী আগদিনাখনি য'ত শেষ হয়, তাৰ পিছৰখিনি শ্ৰীকৃষ্ণৰ নামাকৰণ, বৰ্গমণিয়ে শ্ৰীকৃষ্ণৰ নামাকৰণ কৰে। সেইখিনি তাৰপাছত নন্দ ৰজাৰ ঘৰলৈ বিভিন্ন গোৱালৰ মানুহখিনি আহে খা খবৰ ল'বলৈ। গতিকে সেইখিনি লৈ পেলাই এখন নাটক হয়। আৰু তাৰপিছত আমাৰ যি বোকা ভাওনা, বোকা যাত্ৰা বিভিন্ন কিমান বছৰ হ'ল? 100 বছৰ। 100 বছৰ অতিক্ৰম কৰিলে। নন্দন
সাংগীতিকভাৱে যেতিয়াই সময় পাওঁ জড়িত হওঁ তাৰ আগত আচলতে মই নিজেই মোৰ খোল শিকা মই আৰু মই নিজে বায়ানো কৰোঁ এইটো ভাল লাগিছে বন্ধুসকল এওঁ অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী যদিও তেওঁ অসমীয়া সংস্কৃতি ধুনীয়াকৈ ধৰি ৰাখিব প্ৰয়াস কৰিছে আৰু এই সংস্কৃতিৰ দিশটো তেওঁ যথেষ্ট পৰিমাণে জড়িত তুমি কি দিশত এই কাম কৰি আছিলা মই প্ৰথম আৰম্ভণি আছিলে খোলৰ পৰা তাৰপিছত খোলৰ পৰা মই সেইটো সময়ত বৰগীতো গাইছিলোঁ মই শিকিছিলোঁ গোৱাটো অৱশ্যে গায়নটো মোৰ সম্পূৰ্ণ নহ'লেগৈ তাৰপিছত মই ঢোলৰ বিহুত সোমালোঁ তাৰপিছতে আৰু সৌভাগ্যক্ৰমে মই মোৰ এজন অসমৰ স্বনামধন্য আগশাৰীৰ শিল্পী ঢোলৰ যাদুকৰ সন্মান বৰাদেৱৰ তেখেতৰ সান্নিধ্য পালোঁ তেখেতে মোৰ গুৰু ঢোলৰ গতিকে আৰু সেই ফালৰ পৰা অকণমান ঢোলৰ বিদ্যাটো ল'লোঁ আৰু আৰম্ভ হয় তাৰপিছতে যিসকলে অংশগ্ৰহণ কৰে তেওঁলোকে কেনেকৈ কৰে কামখিনি আৰু ইয়াৰ কি লোকবিশ্বাস আছে এই ভাওনাৰ লগত জড়িত হ'লে মানুহখিনিৰ কি হয় যিভাগ নাটভাগ হয় এই নন্দোৎসৱৰ তাত তেনেকুৱা মানে গৰ্গঋষি থাকে গৰ্গঋষি আহি পেলাই চাই পেলাই নামাকৰণ কৰি শ্ৰীকৃষ্ণ নামটো পায় ৰোহিণী নক্ষত্ৰ সেইখিনি তেওঁ গণনা কৰি পেলাই নন্দক কয় তাৰপিছত তেওঁ ধুনীয়াকৈ আপ্যায়ন কৰি মেলি পঠিয়ায় তাৰপিছত ঠিক সেইদৰে গোৱালৰ যি ৰাইজ সকলো আহি খা খবৰ লয় তেওঁলোককো শুশ্ৰূষা কৰে বস্তুটো মানে অলপ গীতাংশত চলে আচলতে গীতাংশত চলে ভালকৈ এটা কথা কৈছোঁ যে প্ৰথম কি হয় যিসকলে বোকা ল'ব যিসকলে বোকা খেলিব ইয়াত এনেকুৱা কথা নহয় কোনো ফ'ৰ্চফুলি কথাটো নাহে তাত ইচ্ছাকৃতভাৱে যি বোকা ল'ব যি বোকা ভাওনাত অংশগ্ৰহণ কৰিব তেওঁ ধুনীয়াকৈ নামৰ কাৰণে আসনৰ পৰা দীঘলকৈ দুটা লাইন শাৰী পাতি বহে বোকাযাত্ৰা ভাওনাৰ আগে যিসকলে অংশগ্ৰহণ কৰিব গাঁৱৰ যুৱকসকল বিশেষকৈ পুৰুষে ইয়াত অংশগ্ৰহণ কৰিব পাৰে মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু সেইসকলক জ্যেষ্ঠসকলে নিৰ্মালি দি থকাৰ পিছত তাৰপিছতে বোকাযাত্ৰা ভাওনাত অংশগ্ৰহণ কৰিব পাৰিব মই বন্ধুসকলক 100 বছৰীয়া যোৰহাট সকাইখঙীয়াৰ বোকাযাত্ৰা ভাওনাৰ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকে এই ভাওনালৈ আহিব চাবহি এই ভাওনাৰ যি মৃত্যুখাপত আৰু যি প্ৰসাদ সেয়া গ্ৰহণ কৰিলে পূৰ্ণ হয় বুলি লোকবিশ্বাস আছে বহাৰ পিছত আৰু এটা ইয়াৰ বিশেষ গুৰুত্বপূৰ্ণ কথা হ'ল এই ভাওনা মহিলাই অংশগ্ৰহণ নকৰে কিন্তু দৰ্শক হিচাপে থাকে মহিলাই কিন্তু বোকা নলয় তাৰপিছত নামতীয়ে নাম আৰম্ভ কৰে লোকবিশ্বাসটোৰ কথা নকলা সেইটো মই কৈ যাম সেইটো কাৰণে মই বস্তুটো কৈছোঁ কীৰ্তন আৰম্ভ কৰে সেই কীৰ্তনৰ ছন্দে তাত কিছুমান হেৰি থাকে কুম বৰষে বুলি যেতিয়া থাকে তেতিয়া মাহ হালধি বিভিন্নবিধ বস্তুৰে সেই সকলক নোওৱা হয় নোৱাই তাৰপৰা পুষ্প বৰষী যিসকলে বোকা খেলিব তেওঁলোকে ইজনে সিজনে নহয় নামতি থাকিলে নহয় নামতিৰ লগত আৰু দুজনমান থাকে সেই নামৰ লগে নামৰ পদে যিটো কয় নামৰ পদে কুম বৰষীলে সেইমতে হালধি মাহ হালধিয়ে নোৱালে পুষ্প বৰষিলে পুষ্প ফুলৰে প্ৰত্যেকৰ মূৰত এপাহ ফুল দিয়ে তেনেকুৱাকৈ খেদে তাৰপিছত ঘিউ মৌ খেদে পঞ্চামৃতৰ সেইখিনি খেদে দিয়ে ক্ৰমান্বয়ে নাম আগবাঢ়ি আহি থাকে আৰু সমূহ বোকা ভাওনা যিসকলে খেলে সকলো লাহে লাহে নামঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহি থাকে শাৰী পাতি আহি পেলাই বাহিৰত য'ত বোকা লয় সেই বোকা লোৱাৰ মানে চোতালত প্ৰদক্ষিণ কৰি পেলাই তাৰপিছত নাম চলি থাকে বোকা ভাওনা চলি থকাৰ লগে লগে নামৰ লগতহে বোকা ভাওনা চলে নাম কণ্টিনিউ হৈ থাকিব সেই নামৰ হাত চাপৰি বজাই নিজে গায়ো থাকে বোকাও খেলি মানে ফিল্ডলৈ প্ৰথম আহে এইফালে আমাৰ ৰেডি থাকে তোমাৰ নাম এটা মনত আছেনে তেনেকুৱা বোকা ভাওনাৰ নাম এটা
এভাগী মোৰ মনত আছে কোৱাচোন ও আলু ভাই ও গোকুলে আনন্দ জয় কৃষ্ণ বীরে কুকুমা বলি আরে আলো ভাই নেত্র জলে করির ভিজাবে আরে আলো ভাই আরে আলো ভাই মাধৱ আপোনালোকক সভক্তিৰে সকাইখনীয়া নামঘৰলৈ নিমন্ত্ৰণ জনাইছোঁ ইয়াৰ বোকা যাত্ৰা ভাওনা চাবলৈ আহিব সাত্বিকভাৱে এই ভাওনাত অংশগ্ৰহণ কৰিলে আপোনাৰ মনৰ কামনা পূৰণ হ'ব এয়া মই দেখুৱাইছোঁ যোৰহাটৰ সকাইখনীয়াৰ 100 বছৰীয়া বোকা যাত্ৰা ভাওনা আপোনালোকে আহিব এই ভাওনা চাবলৈ ভাওনাখন চাই উপভোগ কৰিবলৈ ধন্যবাদ জনাইছোঁ কৃষ্ণ কৃষ্ণ